Good morning and welcome back to my channel That Everest Girl. তোমরা এটা স্টাডি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰ্লি মৰ্ণিং উঠিলোঁ আৰু উঠি মেলি বহিলোঁ গৰম পানী লৈ মেলি বিকজ বতৰটো অকণ ডাৱৰীয়া আছিল। ফাৰ্ষ্ট স্লটত মই পঢ়িলোঁ, ৰিজনিং প্ৰেক্টিছ কৰিলোঁ, যিহেতু এক্সামো আহি আছে প্ৰেক্টিছ কৰিবলগীয়া লাগিবই। অকণ ৰিজনিং প্ৰেক্টিছ কৰিলোঁ, মই যোনটো কোচিং কৰোঁ তাৰ পৰা, আৰু গুগলৰ পৰা কিছুমান কুৱেশ্যনছ কৰি মেলি লৈ ল'লোঁ। ৰিজনিঙৰ পিছত মই আৰু এটা ছাবজেক্ট ল'লোঁ, মেথছটো মোৰ নোটছ আছিলে কোচিঙৰ, তাৰ পৰাই প্ৰেক্টিছ কৰিলোঁ ধুনীয়াকৈ। প্ৰেক্টিছ নাম্বাৰ কিবাকিবি চালোঁ, যোনখিনি অকণ ৰিভাইজ কৰিব আছিল ধুনীয়াকৈ। মেথছটো অকণ গুগলৰ পৰা কুৱেশ্যন প্ৰেক্টিছ কৰোঁ আৰু কোচিঙৰ পৰা চাওঁ। দেন থাৰ্ডটো কাৰেণ্ট এফেয়াৰ চালোঁ। মোৰ বেকলগ লাগি আছিল কেইদিনমান, ঘৰত কিবাকিবি আছিল, সেইকাৰণে কাৰেণ্ট এফেয়াৰ 1 তাৰিখৰ পৰা বাকী আছিল, সেইখিনি চালোঁ। ছাত্ৰীৰ SPMৰ এনালাইচিছখিনি চালোঁ ধুনীয়াকৈ। নোটছো বনাই ল'লোঁ এক্সামৰ আগত যাতে প্ৰেক্টিছ কৰিব পাৰোঁ। এইটো স্লটৰ পিছত মই আছামৰ পাইলাপ যোনখিনি PDF দিয়ে আমাৰ এপত, সেইখিনি অন কৰি পেলাই অকণ ৰিভিজন দি দিলোঁ। ধুনীয়াকৈ দিয়া থাকে চব ইম্পৰ্টেণ্টখিনি। তাৰ পৰা চালোঁ, অকণ ইউটিউবতো চালোঁ কিবাকিবি চাই মেলি। নোটছ বনোৱা নাই যিহেতু টেবতে আছে, পিছত তাতে প্ৰেক্টিছ কৰি ল'ব পাৰে। যিহেতু আছাম পাৰ্ট ওৱান অফ দ্য ইম্পৰ্টেণ্ট পাৰ্ট হয় এক্সামৰ কাৰণে, সেইকাৰণে ভালকৈ চাব। দেন নেক্সটটো হ'ল আছাম হিষ্ট্ৰী পঢ়িলোঁ, ৰিভিজন দিলোঁ। সেইটো মোৰ নোটছ নাই ইমান ভালকৈ, যিহেতু আছাম পেডিয়া দিয়ে আমাৰ কোচিঙৰ পৰা, তাৰ পৰা প্ৰেক্টিছ কৰিলোঁ ধুনীয়াকৈ। আৰু আছামীয়াৰ বুকৰ পৰা পঢ়িলোঁ, প্ৰেক্টিছ কৰিলোঁ, অকণ ৰিভিজন দিলোঁ। দি মেলি পিছত ব্ৰেকফাষ্ট কৰিলোঁ, কফি খালোঁ। আৰু এতিয়া মোৰ মৰ্ণিং স্লট আছিল পঢ়াৰ। ৰাতিপুৱাটো কেনেকৈ লাগিছে জনাব।